ভাৰতৰ এনেকুৱা কিছুমান ঠাই আছে যি বহুত ভয়ানক। ইয়াত যোৱা মানুহে মৃত্যুক আকোৱালি লয়, কিয়নো ইয়াত বছৰে বছৰে মানুহ মৰি থাকে। ইয়াক ভাৰতৰ সকলোতকৈ ভয়ানক ঠাই বুলি কয়। এই ঠাইবোৰৰ কিছুমানত উষ্ণতা বহুত বেছি আৰু কিছুমানত বহুত কম, আৰু ক'ৰবাত ভূত দেখা পায় আৰু কিছুমানেৰে যোৱাটো কঠিন হৈ পৰে। আজি মই এনেকুৱা 5খন ঠাইৰ বিষয়ে ক'ম, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, ডুমাছ ব্ৰিজ। ইয়াত হিন্দু মানুহৰ দাহ সংস্কাৰ কৰা হয়। ইয়াত বহুতবাৰ অসাধাৰণ বস্তু দেখা গৈছে। ইয়াত অহা লোকসকলে ভয়ানক শব্দ শুনিবলৈ পায়, যাৰ ওচৰত কোনো নাথাকে। এনেকৈ মানা যায় যে এই ঠাইডোখৰত প্ৰত্যেক মৃত্যু হোৱা মানুহৰ আত্মা থকা বুলি কয়। ইয়াত বহুত পৰ্যটক ফুৰিবলৈ আহে, কিন্তু স্থানীয় লোকৰ কথা শুনাৰ পিছত ভয় কৰে। সূৰ্য অস্ত যোৱাৰ পিছত যদি ইয়াত যায়, আপুনি বহুত ভয়ানক শব্দ শুনিবলৈ পাব। নাম্বাৰ 2, পাৱান ব্ৰিজ। ইয়াক সকলোতকৈ ভয়ানক দলং বুলি কয়। ই তামিলনাডুৰ ৰামেশ্বৰক চেণ্ট্ৰেল ইণ্ডিয়াৰ লগত জইন কৰিছে। 2018 চনত এই দলংখনে 104 বছৰ সম্পূৰ্ণ কৰিছে। ইয়াৰ তলেৰে জাহাজ যায় আৰু ওপৰেৰে ৰেল যায়। ইয়াত চলি থকা প্ৰচণ্ড বতাহৰ কাৰণে এই যাত্ৰাটোক বহুত ভয়ানক কৰি তোলে। আমি সকলোৱে ৰেল যাত্ৰা কৰিলে খিৰিকীৰ ওচৰত বহি বাহিৰৰ দৃশ্য চাই আনন্দ উপভোগ কৰোঁ। যেতিয়া এই নদীটোৰ ওপৰেৰে ৰেল যায়, তেতিয়া মানুহে ভয়তে কঁপিব ধৰে, যাতে কোনো বিপদ নহয়। এই কাৰণে চকু মুদি প্ৰাৰ্থনা কৰিব ধৰে। এই কাৰণে ইয়াক ভাৰতৰ সকলোতকৈ ভয়ানক নদী বুলি কয়। নাম্বাৰ 3, ভাঙ্গাৰ ফ'ৰ্ট। ই ভাৰতৰ সকলোতকৈ চিকাৰ কৰা ঠাই। ভূতৰ ঘৰ হিচাপে মানা ৰাজস্থানৰ এই ভাঙ্গাৰ কিলা চৰ্চাত থাকে। ইয়াত বহুত ধৰণৰ লোক ৰিচাৰ্চ কৰিবলৈ আহি থাকে। কিছুমানে ইয়াত ভূত থকা বুলি দাবী কৰে। ভাৰতীয় সময় অনুসাৰে সূৰ্য অস্ত যোৱাৰ পিছত ইয়াত যোৱা মানা আছে। এই ঘৰটো ভূতীয়া ঘৰ হোৱাৰ কাৰণ এটা ৰাজকুমাৰীৰ প্ৰেম কাহিনী আছে। ইয়াৰ মানুহে কয় যে যদি কোনোবাই ৰাতি যায়, সি আৰু উভতি নাহে। নাম্বাৰ 4, বাষ্টাৰ। ই ছত্তীশগড়ৰ এখন সৰু জিলা হয়। ইয়াত বাস কৰা 70% লোক জনজাতীয় হয়। ইয়াত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াত ধুনীয়া জংঘলৰ লগতে নদীও আছে। ইয়াত মাওবাদী বাস কৰে, এই কাৰণে মাওবাদী অঞ্চল ৰূপে ঘোষণা কৰিছে। ইয়াত থকা মাওবাদীৰ কাৰণে ইয়াক ভয়ানক ঠাই হিচাপে মনা যায়। নাম্বাৰ 5, থাৰ ডেজাৰ্ট। এই মৰুভূমিখনক বহুত ভয়ানক হিচাপে মনা যায়। ইয়াত গৰম বহুত হয়। যদি আপোনাৰ ওচৰত বহুত পৰিমাণে খানা আৰু পানী থাকে, তেতিয়াহ'লে তাত কিছু সময় থাকিব পাৰিব। ইয়াৰ বালিৰ তলত থকা ফেটি সাপে আপোনাৰ জান ল'ব পাৰে। থাৰ মৰুভূমি ভাৰতৰ উত্তৰ পশ্চিম তথা পাকিস্তানৰ দক্ষিণ পূৰ্বত অৱস্থিত। ইয়াৰ বেছি অংশ ৰাজস্থানত অৱস্থিত। বন্ধুসকল, ইয়াৰ ভিতৰত কোনখন ঠাই সকলোতকৈ ভয়ানক? কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।